কলেজ এখনত তোমালোক যেতিয়া শিক্ষকতা হ'বা, তোমালোকৰ যেতিয়া নিজৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত উপনীত হৈ শিক্ষকতা হ'বা, শিক্ষক হ'বা, তেতিয়া বা যিসকল শিক্ষক হিচাপে বৰ্তমান ইয়াত আছে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ কি ধৰণে তোমালোকে শিক্ষাদান দিবা। মই উপদেশ নহয়, তোমালোক যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আহিছা তোমালোক প্ৰায় সকলোবোৰ গ্ৰাম্য পৰিৱেশৰ পৰা আহিছা। আমাৰ গ্ৰাম্য পৰিৱেশৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা পৰিৱেশত, কলেজৰ পৰিৱেশত হওক বা স্কুলৰ পৰিৱেশত এটা কেনেকুৱা এটা ভয় ক্ৰিয়া কৰে, তেওঁলোকৰ অন্তৰত ভীতি এটা ক্ৰিয়া কৰি থাকে, সেইবোৰ তোমালোকে অধ্যয়ন কৰিবলৈ সক্ষম হ'ব লাগিব। শিক্ষক শিক্ষয়িত্ৰীসকলক মই বিশেষকৈ কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰকৃততে নিজৰ বন্ধু বা বান্ধৱী হিচাপে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। তোমালোকেও যেতিয়া ভৱিষ্যতে ইয়াৰ পৰা ওলাই গৈ নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বা, তোমালোকেও যেতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাবা, সেই একেই পদ্ধতি তোমালোকে অৱলম্বন কৰিবা বুলি মই আশা ৰাখিলোঁ। কিয়নো মই দেখিছোঁ যে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল সদায় শিক্ষকসকলে ভয় কৰে, বা আমি এনেকুৱা এটা পৰিৱেশ মহাবিদ্যালয় বা স্কুলত ক্ৰিয়েট কৰি দিওঁ, সৃষ্টি কৰি দিওঁ যে ভয় ভীতিৰ এটা পৰিৱেশে সামগ্ৰিক যিটো শৈক্ষিক পৰিৱেশে শৈক্ষিক পৰিৱেশটো দবাই তোলে, আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিখিনি প্ৰতিভা আছে, নিজৰ যিখিনি কৃতি আছে, সেইখিনি প্ৰকাশ কৰিবলৈ সক্ষম নহয়। আজি এই মঞ্চত মই দেখিছোঁ, মই হিমাংশু চহৰীয়া ছাৰে মোক কৈছে যে ইমান ধুনীয়া ধুনীয়া ক্ৰিয়েটিভ কিছুমান আইডিয়া তোমালোকে আজি ইয়াত প্ৰকাশ কৰিছা। এই পৰিৱেশটো তোমালোকে যে ক্ৰিয়েটিভ আইডিয়াবোৰ প্ৰকাশ কৰিব পাৰিছা, কিয় পাৰিবা? Why? Because you have that talent, inborn talent in you, and you are getting that particular environment in this college of education, Boku, and that's why তোমালোকে সেইখিনি প্ৰকাশ কৰিব সক্ষম হৈছা। আজি তোমালোকক বকু কলেজ অফ এডুকেশ্যন বকুৱে এই পৰিৱেশটো দিছে, ভৱিষ্যতে তোমালোকে সেই পৰিৱেশটো দিব পাৰিব লাগে। গতিকে মই বিশেষ নকওঁ, সদায় ছাত্ৰ ছাত্ৰীসকলৰ মনত যিটো আছে সেই কথাখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব বুলি মই শিক্ষক শিক্ষয়িত্ৰীসকলক মই ক'লোঁ। আমি মহাবিদ্যালয়ত বিভিন্ন ছাত্ৰ ছাত্ৰী পাওঁ, বিভিন্ন অভিজ্ঞতা হৈছে, আৰু সেই অভিজ্ঞতাৰ পৰা মই ক'বলৈ যাওঁ যে যদি আমি নেযাওঁ, মই এটা উদাহৰণ দি দিছোঁ তোমালোকক। অদিতিয়ে চিনি পাব, টিপলাই বুলি এটা অঞ্চল আছে। মই কলেজত যেতিয়া প্ৰথম জইন কৰিছিলোঁ, কলেজত জইন কৰি মই অফিচটোৰ কাষেদি পাৰ হৈ যাওঁতে আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী এজনে, তোমালোকৰ লগত সম্পত্তি আছে কাৰণে মই কৈ আছোঁ, খুব ৰাহুলি কথা কৈ আছে, আৰু ছোৱালীজনে কান্দি আছে, টিপলাইৰ ছোৱালী। মই পাৰ হৈ গ'ল, মই ফটকে মই বেগ হৈ ঘূৰি আহি সুধিলোঁ, হাজোৱাৰী কি হ'ল? এই ছাৰ আমনি কৰি আছে, ক'ত আৰু আমাৰ হেৰি কি কয় ট্ৰেন্সফাৰ চাৰ্টিফিকেট দিয়া নিয়ম আছে, ট্ৰেন্সফাৰ চাৰ্টিফিকেট খুজি আছে, মই কেনেকৈ দিম, এনেকুৱা ছিষ্টেমেই নাই কলেজত। তো ছোৱালীজনীক মই ক'লোঁ, মাজনী আহাচোন মোৰ চেম্বাৰলৈ, আহা বুলি মোৰ চেম্বাৰলৈ মই মাতি ল'লোঁ। তো ছোৱালীজনীক যেতিয়া সুধিলোঁ, বিভিন্ন কথা ক'লে। তাই 2 বছৰৰ আগতে মহাবিদ্যালয় এৰি থৈ গৈছে ফিজ দিব নোৱাৰাৰ কাৰণে। ফিজ দিবলৈ নোৱাৰাৰ বাবে তেওঁ মহাবিদ্যালয় এৰিছে। গতিকে নগৰপেৰাখন তেওঁলোকৰ বিপি চলিহা কলেজখন ওচৰৰ কলেজ, তাত গৈ তেওঁ নামভৰ্তি কৰিব, গতিকে তেনেকৈ প্ৰাইভেটলি পঢ়িব। এতিয়া মই ক'লোঁ হ'ব, মই তোমাক চব প্ৰব্লেম ছল্ভ কৰি দিছোঁ, তুমি কি কৰি আছা এতিয়া? তাই যে এই 2 বছৰ কলেজৰ পৰা আঁতৰি থাকিলে, টিপলাৰ শংকৰদেৱ শিশু নিকেতনত গৈ তেওঁ শিক্ষয়িত্ৰী প্ৰাইভেট শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল, আৰু সেইটো সময়তে তেওঁ DLED কোৰ্চটো কমপ্লিট কৰিছিল। DLED কোৰ্চটো কমপ্লিট কৰিছিল। মেট্ৰিকত কি ডিভিজন পাইছিল? মাজতে ফাৰ্ষ্ট ডিভিজন। হায়াৰ ছেকেণ্ডেৰীত কি ডিভিজন পাইছিল? ফাৰ্ষ্ট ডিভিজন। DLEDটো তেওঁ কমপ্লিট কৰিছে, কিন্তু ঘৰৰ অভাৱৰ কাৰণে তাই পঢ়িব নোৱাৰিলে। সেই নোৱাৰা কথাটো কাৰোবাক ক'লে ধমকি দিয়ে, অফিচিয়েল আহিলেও ধমকি দিয়ে, কাৰোবাক সঁহাৰি কৰা নাছিল।
সেই ছোৱালীজনী মই দায়িত্ব ল'লোঁ, কোভিড চলি আছে, যে তুমি নগৰপেৰা কলেজত যাব নোৱাৰা, তুমি পঢ়িলে বিজ্ঞানী মহাবিদ্যালয়তে পঢ়িব লাগে, যি সহায় লাগে আমি কৰি দিম। তেনেকৈ সহায় কৰিলোঁ। ইন দ্য মেইন টাইম তোমালোকে জীৱনত চাবা মানুহৰ চাকৰি কেনেকৈ কৰে। চেণ্ট্ৰেল টেটটো তেওঁ পাছ কৰি আছে। তাৰমানে এই 2 বছৰ সময় DLEডটো কৰিলে, চেণ্ট্ৰেল টেটটো পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী কোৱালিফিকেশ্যন লৈ। তাৰপিছত এই ৰিচেণ্টলি যিবোৰ পৰীক্ষা হৈছিল, তেওঁ SC শিডিউল কাষ্টৰ আছিল। তেওঁ যিখিনি নম্বৰ তেওঁ পাইছে, সেই নম্বৰতকৈ কম নম্বৰ পোৱা ছোৱালী লখিমপুৰত নিযুক্তি লাভ কৰিছে। তাই আকৌ আহি মোৰ ওচৰলৈ আহিল, মোক ক'লে, মই কথাটো অলপ ওপৰ মহলকো জনালোঁ। এতিয়া কি হ'ল জানানে, ডিৰেক্টৰেট অফিচত কি কৰিছে, অৰ্থাৎ টেটত যিটো মাৰ্ক পায় আৰু চেণ্ট্ৰেল টেটত যিটো মাৰ্ক পায়, যিটো মাৰ্ক যিটোৰ অধিক পাব সেইটোহে একচুৱেলি ল'ব লাগে। তেওঁৰ ক্ষেত্ৰত ষ্টেট টেটৰ নম্বৰটো কেলকুলেট কৰি তেওঁক চাকৰিটোৰ পৰা ডিপ্ৰাইভ কৰি দিছে। মই য'ত লিখিব লাগে, যি কৰিব লাগে, মই চব কৰিলোঁ। লাষ্টত তেওঁ লখিমপুৰত, তাই আগত যদি নিয়মমতে পালে হ'লে, লখিমপুৰত পালে হ'লে, পিছৰবাৰ সেই আমি যে সহায় কৰি দিলোঁ, লিখা মেলা কৰিলোঁ, যোগাযোগ কৰিলোঁ, তেওঁ বৰবলাত তেওঁ চাকৰিটো পালে। একেবাৰে গৰীব ঘৰৰ ছোৱালী। ইমান পৰ্যন্ত মই খবৰ লৈছোঁ, কেনেকুৱা মনত কেনেকুৱা তোমালোকৰ শান্তি লাগিব যদি এনেকুৱা তোমালোকে কৰিব পাৰা। এতিয়া ঘৰ থাকিবলৈ ৰুম নাছিল, 8 লাখ টকা লৈ 5টা ৰুমৰ ঘৰ বনাই আছে। আৰু তেওঁ যে এই BA যে পঢ়িছিল, আজি 3-4 মাহৰ আগত তাই মোৰ ৰুমলৈ আহি সেৱা কৰি মোক BA চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন মোক জমা দি দিছে, কালাৰ জেৰক্স কৰি, যে ছাৰ এইখন আপুনি। তাই এতিয়া গ্ৰেজুৱেট স্কেলটো হয়তো পাব। এইটো এটা এগৰাকী ছাত্ৰীৰ কাহিনী। প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰী বা প্ৰিন্সিপালে যদি এনেকৈ ছাত্ৰ-ছাত্ৰীৰ মনবোৰ বুজ ল'বলৈ সক্ষম হয়, তোমালোকে যদি ভৱিষ্যতে যেতিয়া শিক্ষক-শিক্ষয়িত্ৰী হ'বা, তোমালোকে যদি বুজিবলৈ চেষ্টা কৰা, তেতিয়া নিশ্চয় তোমালোকে যিটো মনত যিটো প্ৰাপ্তি শান্তি পাবা, সেইটো ক'তো নেপাবা। কিন্তু মোৰ যুৱ বন্ধু বান্ধৱীসকল, ছাত্ৰ-ছাত্ৰীসকল, মই এটা কথা কওঁ, এই ইচ্ছিত লক্ষ্য পূৰণ কৰিবলৈ কষ্ট কৰিব লাগিব। কষ্টৰ অবিহনে কেতিয়াও ছাকচেছ নোপোৱা। মই এটা তোমালোকক সাধাৰণ কথা এটা কৈ যাওঁ, মোৰ জীৱনৰ লগত কথা। ভৱেন্দ্ৰনাথ শইকীয়াৰ তোমালোকে নাম শুনিছা চাগে, নহয়? অসমৰ এখন বিৰাট প্ৰচলিত আলোচনী হ'ল প্ৰান্তিক। প্ৰান্তিকত হে কৃষ্ণ বুলি এটা তেওঁ কলম লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়াই। আমাৰ সকলো অসমৰ নমস্য ব্যক্তি, মানে কোনো কণ্ট্ৰভাৰ্চি নথকা ব্যক্তিজনে হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। সকলোৱে তেওঁক ছাৰ বুলি মাতে। সেই পৃষ্ঠাত তেওঁ দৈনন্দিন যিখিনি কাম কৰে, তোমালোকে মন কৰিবা, তোমালোকে জীৱনত যদি ছাকচেছ হ'ব বিচাৰা, দৈনন্দিন যিবোৰ কাম কৰে সেইবোৰ তেওঁ লিপিবদ্ধ কৰি যায় আৰু সেইবোৰ সেই পৃষ্ঠাত তেওঁ প্ৰান্তিকত প্ৰকাশ কৰে। আৰু তোমালোকে পুৰণা প্ৰান্তিকবোৰ, এতিয়াতো তেওঁ ঢুকুৱা কেইবাবছৰ হ'ল, পুৰণা প্ৰান্তিকবোৰ যদি চোৱা, তোমালোকে মন কৰিবা যে মানুহজনৰ ব্যস্ততাৰ যিটো কাৰ্যসূচী নিজৰ লগত তুলনা কৰিবা। প্ৰতিটো মিনিট, প্ৰতিটো ছেকেণ্ড তেওঁ ইমান সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল যে তাৰ বাবে আজি ভৱেন্দ্ৰনাথ শইকীয়াকো আমি আজি কলেজ অফ এডুকেশ্যন বহুত আমি তেওঁৰ কথা উল্লেখ কৰিব লগা ব্যক্তি হিচাপে থাকিব। এতিয়া আমি নিজকে তুলনা কৰোঁ। মই যদি মোৰ দৈনন্দিন কাৰ্যসূচী লিখোঁ, কি লিখিম কোৱাচোন? ময়ো তোমালোকৰ নিচিনাই, বয়স হ'ব পাৰে, মনটো মোৰ অলপ ডেকাই। কি কৰোঁ? ৰাতিপুৱা শুই উঠি দৈনন্দিন যিবোৰ কাম সেইবোৰ কৰাৰ পিছত মোবাইলটোত হোৱাটছআপত কি কি মেছেজ আছে পঢ়োঁ, নহয়? তাৰ মাজে মাজে তোমালোকে সেইটোৱে কৰা, প্ৰথম শুই উঠি মোবাইলটো হোৱাটছআপত মেছেজ আহিছে যদি ৰিপ্লাই দিলা,
তাৰপিছত ফেচবুক, ৰিপ্লাই দিলা, ইনষ্টাগ্ৰাম, ইতিমধ্যে মায়ে মাতিলে মাজনী বা বাবাটো কলেজলৈ যাব হ'ল, খাবলৈ খালা, কলেজলৈ আহিলা, কলেজত ক্লাছ কৰিলা, ময়ো কলেজলৈ আহিলোঁ, ফাইল পত্ৰ যি আছে চহী কৰিলোঁ, অলপ ল'ৰা ছোৱালীবোৰৰ লগত কথা পাতিলোঁ, আকৌ পুনৰ ঘৰলৈ ঘূৰি গ'লোঁ, ৰাতি আকৌ সেই একে কাম ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, তাৰপিছত আকৌ খাই গৈ টিভি চিৰিয়েল চালোঁ, বেহেৰবাৰী আউটপোষ্ট, তাৰপিছত কোন বনেগা কৰপতি, তাৰপিছত শুই থাকিলে। আমাৰ দৈনন্দিন কাৰ্যসূচীটো এনেকুৱা। ক্ৰিয়েটিভনেছ আমাৰ ক'ত থাকিল? তোমালোকে ইউ জাষ্ট ডু ওৱান থিং। নিজৰ দৈনন্দিন কাৰ্যসূচীটো এসপ্তাহৰ কাৰণে তোমালোকে লিখা। ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে কি কৰিলা? জাষ্ট ওৱান উইক। তাৰপিছত এফালৰ পৰা পঢ়ি চাবা যে সেই কৰ্মসূচীটো যদি তোমালোকে মানি চলা, জীৱনত সফল হ'ব পাৰিবা নেকি? পাৰিবা? এই মোৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো যদি মই মানি চলো, এই কাৰ্যসূচীয়ে মই বিকালী মহাবিদ্যালয়ৰ কাৰণে কিবা উন্নতি কৰিব পাৰিম নেকি? দৈনন্দিন কাৰ্যসূচী ফাইল চহী কৰা, ল'ৰা ছোৱালীবোৰক লগ পালে ক'ৰবাত ধমকি দিয়া, ক্লাছ হৈছে নাই, ক্লাছ কিয় কৰা নাই, তাৰ ওপৰত ধমকি দিয়া, তাৰপিছত আকৌ ঘৰলৈ ঘূৰি যোৱা। মই দেখোন একো কামেই কলেজৰ উন্নতিৰ কাৰণে নকৰোঁ। কলেজৰ উন্নতি কি হ'ব? একো নহয়। তোমালোকৰ কি হ'ব এই কাৰ্যসূচী যদি তোমালোকে, আমিতো চাকৰি পালোঁ, তোমালোকৰ কি হ'ব এই কাৰ্যসূচী যদি তোমালোকে, এই কৰ্মসূচী যদি তোমালোকে মানি চলা? চাবানে সময় সকলোকে সমান দিছে। আম্বানীক সমান দিছে, দিনটোত 24 ঘণ্টা আদানীকো দিছে, মোদীকো দিছে, তোমালোককো দিছে। এই সময়খিনি তোমালোকে সৎ ব্যৱহাৰ কৰিবলৈ শিকা। এসপ্তাহ কৰ্মসূচীবোৰ লিখি যোৱা, এসপ্তাহৰ পিছত চাই তাক উদ্ধৰণি কৰা, নিজৰ ইচ্ছিত লক্ষ্যত কেনেকৈ উপনীত হ'ব পৰা, সেইখিনি কৰ্মসূচী তাত ভৰাই তোমালোকে কামবোৰ কৰা। আই এম চিয়'ৰ যে তোমালোকে নিজৰ প্ৰজ্ঞাৰ সাধনাৰে এদিন উজ্জ্বলিত হৈ নিজৰ ভৱিষ্যত গঢ়াৰ লগে লগে সমাজখনৰ ভৱিষ্যতো তোমালোকে কৰিবলৈ সক্ষম হ'বা। বহুত ক'লো নকওঁ বুলি, তোমালোকেও আমনি ভাবিছা, মানে এইটো মানুহটো নেযায় কিয়, ইমান ধুনীয়া ড্ৰেছ পাতি কৰি আছে, তোমালোকে ফাংচন তোমাৰ বাবে ৰৈ আছা। গতিকে পুনৰবাৰ কলেজ অফ এডুকেশ্যনৰ সকলো ফেকাল্টি মেম্বাৰ, ইয়াৰ এডমিনিষ্ট্ৰেটৰ, ইয়াৰ অথৰিটি, ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তৃতা সামৰণি মাৰিছোঁ। ইয়াৰ লগে লগে মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।